শুকুৰবাৰে এগৰাকী নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হ'ল আৰু এই বৰ্বৰ জঘন্য কাণ্ড আজি 6 দিন উকলি যোৱাৰ পাছতো অসম চৰকাৰৰ যি ব্যাগুম আৰু স্মাৰ্ট আৰক্ষী এই কালপিটিকেইটাক ধৰিবলৈ সক্ষম নহ'ল। গতিকে অসম চৰকাৰৰ ব্যাগুম আৰু স্মাৰ্ট আৰক্ষী বিভাগৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু লগে লগে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এই বিষয়ত তেওঁলোকে মাতক ছ'চিয়েল মিডিয়াত তেওঁ টুইট কৰক, কাৰণ যিবিলাক বিষয়ে সস্তীয়া আৱেগ উতলে মানুহক ধৰ্মীয় উন্মাদনা তৈয়াৰ কৰিব পাৰে, ধৰ্মীয়ভাৱে উন্মাদ তৈয়াৰ কৰি মানুহৰ মাজত ভাগ কৰিব পাৰে, সেইবিলাক কাৰ্য তেওঁ পটককৈ ৰিয়েক্ট কৰে, মানে ঘপককৈ তেওঁ ৰিয়েক্ট কৰে, তেওঁ ছ'চিয়েল মিডিয়াত মাতে। এই বিষয়টোৰ লগত এই ধৰ্ষণ কাণ্ডৰ লগত যিহেতু পূব বংগলীয় মুছলমান মানুহ জড়িত নথকাৰ কাৰণে তেওঁ এই বিষয়টোৰ পৰা তেওঁ আঁতৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে অসম চৰকাৰৰ গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী অসমৰ জীয়ৰীবোৰে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, গতিকে এই ব্যৰ্থতা তেওঁ স্বীকাৰ কৰক আৰু স্বীকাৰ কৰি তেওঁ গৃহ বিভাগৰ পদৰ পৰা দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বেটি বচাও আৰু বেটি পঢ়াও, কিন্তু সেই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা অসমৰ যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনৰ নেতৃত্বত থকা কিন্তু এই যিসকল আৰক্ষী আছে, এই আৰক্ষীয়ে আচলতে নিজৰ যি আচলতে ব্যৰ্থতা, এই ব্যৰ্থতা দেখাই দিছে। অসমত জীয়ৰী বোৱাৰীক সুৰক্ষা দিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। সাধাৰণতে কৈ থকা হয় যে স্মাৰ্ট আৰক্ষী, অসম চৰকাৰে কয় যে তেওঁলোকৰ আৰক্ষীবিলাক স্মাৰ্ট আৰক্ষী, কিন্তু আমি সততে দেখা পাওঁ যে কেৱল মাত্ৰ স্মাৰ্টফোন এটা হাতত লৈ গাড়ী আৰু বাইকৰ যদি ফটো মাৰি থাকে তেতিয়া কিন্তু স্মাৰ্ট আৰক্ষী বুলি ক'ব পৰা নাযায়। বৰ্তমান পৰ্যন্তলৈকে কেনেদৰে তদন্ত কৰিব লাগে তদন্তকাৰী বিষয়া তাকেই নাজানে। ইয়াতকৈ লজ্জাজনক কথা কিবা থাকিব লাগে বুলি আমি নাভাবোঁ। আমি স্পষ্ট কৰি দিব খুজিছোঁ যে বৰ্তমান পৰ্যন্তলৈকে যিখন গাড়ীত আচলতে নাবালিকাগৰাকীক অপহৰণ কৰি নিয়া হৈছিল, সেই গাড়ীখনকে তেওঁলোকে জব্দ কৰিব পৰা নাই। বৰ্তমান পৰ্যন্তলৈকে এটাও কাল্পিতক আটক কৰিব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ আৰক্ষী যদি কেৱল দল সংগঠনে প্ৰতিবাদ কৰিলেহে তেওঁলোকে নিজৰ ভূমিকা তেওঁলোকে দেখাব পাৰে, তেনেহ'লে এনেকুৱা ধৰণৰ আৰক্ষী প্ৰশাসন অসমত কাম নাই। মুঠৰ ওপৰত ক'ব বিচাৰিছোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে। আৰু ইয়াৰ লগতে ক'ব বিচাৰিছোঁ অসমৰ আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসমৰ প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মুঠৰ ওপৰত এইখন ব্যৰ্থ চৰকাৰ, ব্যৰ্থ প্ৰশাসন, ব্যৰ্থ আৰক্ষী, আৰু এইবিলাক কথা আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব, অত্যন্ত জংগী প্ৰতিবাদ হ'ব। আজি প্ৰায় 4 দিন অতিক্ৰম কৰিলে এগৰাকী কিশোৰীক নিৰ্যাতিত কৰা হ'ল, অপহৰণ কৰি ধৰ্ষণ কৰা হৈ গ'ল, কিন্তু ডিমৌ স্মাৰ্ট পুলিচে আজিলৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হোৱা নাই। আচৰিত বিষয়, তেওঁলোকে 108 মাতি পুলিচ প্ৰশাসনক খবৰ দি 4 দিন জয়সাগৰ অসামৰিক চিকিৎসালয়ত যুৱতীগৰাকী এডমিট হৈ থাকিলে। তাৰ পিছতো কিশোৰীগৰাকীক তেওঁলোকে কোনো ন্যায় প্ৰদান কৰিব নোৱাৰিলে। CWC যেতিয়া ষ্টেটমেণ্ট লোৱা হৈ গ'ল, কিশোৰীগৰাকী যি বৰ্ণনা কৰিছে, তেওঁক ভৰি হেঁচা মাৰি ধৰি মেলি DJ বজাই প্ৰায় আধা ঘণ্টাৰ ওপৰতে ধৰ্ষণ কৰা হৈছে। এনেকুৱা মৰ্মান্তিক ঘটনাত আজি CM মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একো প্ৰতিক্ৰিয়া প্ৰকাশ নাই। সম্পূৰ্ণ গৃহ বিভাগ ব্যৰ্থ হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদত্যাগৰ দাবী তুলিছোঁ, কাৰণ প্ৰত্যেকবাৰে ধৰ্ষণ হৈছে, পুলিচৰ ভয় নোহোৱা হৈ গৈছে। সেইকাৰণে DGP মহোদয়ে এনেকুৱা এটা ব্যৱস্থা কৰক যাতে ইয়াৰ পৰ্যায়ত এনেকুৱা ঘটনা নহয়। আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমি যিমানে কঠোৰ আইন আনো, যেতিয়ালৈকে কাউন্সেলিংটো কম্পালচৰি ছাবজেক্ট কৰা নহয় তেতিয়ালৈকে এনেকুৱা ঘটনা হৈ থাকিব। সেইকাৰণে ক্লাছ নাৰ্চাৰীৰ পৰা মহিলাক ৰেছপেক্ট কৰা এটা ছাবজেক্ট হ'ব লাগে, যাতে কোনো পুৰুষে মহিলাৰ ওপৰত বেয়া নজৰ বা বেয়া চকু দিব নোৱাৰে, এটা সন্মানসূচক চকু দিব পাৰে। সেইকাৰণে কাউন্সেলিংটো কম্পালচৰি ছাবজেক্ট কৰিবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক মই অনুৰোধ জনাইছোঁ। আৰু এই ঘটনাটো যদি অনতিপলমে দোষী কৰায়ত্ব কৰিব নোৱাৰে, আমি গণতান্ত্ৰিকভাৱে ইয়াৰ পিছৰ পৰ্যায়ত ইয়াকে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।